তোমাক কোনটো কালাৰ দিছিলো গ্ৰীন কালাৰ গ্ৰীন কালাৰ এভেঞ্চিয়ান তোমাৰ সেইটো বহুত ভাল হয় হিলিঙৰ কাৰণে সবকে নমস্কাৰ মই 3 আজি চাগে 5 নম্বৰ ক্লাছ হ'ব নেকি আমাৰ 3 ক্ৰিষ্টেল ওয়ানডাল যোনে যোনে পাইছে আৰু এগৰাকী পাব লাগে পাইছে নে পোৱা নাই তেওঁ বক্সৰ লগত আজি দি পঠিয়াইছিলো কি আছিলে ডিম্পি সংগীতা পোৱা নাই ন পাবা ক্ৰিষ্টেল ওয়ান দি তোমালোকে ঘৰৰ এডালেদি ঘৰৰ 10টা দিশত চকৰে 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 প্ৰটেকচন এনেকে 10টা দিশত মানে মই সবেই যে লৈছে বা নাই লৈ সেইটো কোনো কথা নাই মই শিকাব লাগে শিকাই দিছো পাছত ললেও কথা নাই ক্ৰিষ্টেল ওয়ান দি আৰু এটা কাম কৰিব পাৰে মই সেইটো কৈ দিছো ৰাতিপুৱা শুই উঠি নিজৰ ৰুম কিটা চাৰ্চ কৰিব পাৰিবা ক্ৰিষ্টেল ওয়ান দি আৰু লগতে ক্ৰিষ্টেল ওয়ান দি মই অনামিকা যেনেকে ক'লে এতিয়া বিষৰ তেনেকে দিছিলে বিষ কমি গৈছে বুলি মই মানে ফাৰ্ষ্ট হেৰি কৰিলো মোৰ ইমান মাথা বিষ হৈ আছিলে কালি গেছ ফৰ্ম হৈ পেলাই মোৰ জ্বৰ হৈ গ'ল গোটেই ৰাতি জ্বৰ ৰাতিপুৱা মানে মই ৰাতি পুৰা হিলিং কৰিছো তাৰপিছত দৰৱ চব খালো কিন্তু গাটো উইক হৈ গ'ল দৰৱ খোৱাৰ কাৰণে মই শুই আছো মই বোলো আজিতো এতিয়া ক্লাছ আছে ক্লাছ কৰিব লাগিব তাৰপিছত মই এতিয়া ভাল হ'বই লাগিব মই যেনে তেনে ভাল হ'বই লাগিব তাৰপিছতে ক্ৰিষ্টেল ওয়ানডাল আজি ডিটিডিচিৰ পৰা ফোন কৰিছে 12টা বজাত তাৰপিছত আপোনাৰ পাৰ্চেল আহিলে ভাইটিয়ে গৈ পেলাই সন্ধিয়া সময়ত আনিছে আনি মেলি এনেকে চাই আছো মই বোলো চাই পেলাই নহয় মই ফাৰ্ষ্ট টাইম এটা কাম কৰো মোৰ মেইন ডোৰখন প্ৰথমতে চকুৰে দি পেলাই আমাৰ ঘৰৰ মেইন ডোৰখন মানে হেৰি কৰি ললো প্ৰটেকচন সিল কৰি লওঁ এনেকে ভাবিলো তাৰপিছত কৰিলো কৰি পেলাই আকৌ বহি পেলাই কি কৰিছো থাৰ্ড আই চক্ৰত অকমান দেৰি ৰাখিলো এনেকুৱা চেঁচা লাগিলে মানে এনেকুৱা মূৰটোত যেন বৰফ শীতল পৰি গ'ল মোৰ এতিয়া মাথা বিষ নাই সেইডাল গ্ৰীণ এভেঞ্চুৰিয়ানৰ গৈছে ক্ৰিষ্টেলিয়ান ওৱান গোটেই কেইডালে ভাল চবৰে ভাল ডিম্পিয়ে ৰ'জ পাৰ্চৰ লৈছে চবৰে ভাল মোৰ এইটো ছডলাইটৰ হয় সব বস্তুৰে ভাল মানে কি য'ত পেইন হয় য'ত প্ৰব্লেম হয় তাত চিম্বল ড্ৰ কৰি অলপ দেৰি 5 মিনিটছ মান যদি এনেকে ধৰি থাকো তেতিয়া বিষ বিলাক নাইকিয়া হয় নিজৰ বা বেলেগৰ মোৰ তেনেকে আমাৰ ছাৰৰ ওচৰত বেলেগে কোৱা মই শুনিছো তেওঁলোকৰ ল'ৰা ছোৱালী ভৰি বিষতো এনেকে কৰি কেনে ভাল পাইছিলে এক মিনিট মই ধূপডাল জ্বলাই থৈছিলো মই এতিয়া যে ক্লাছত যে আহিছো যে মই ক্লাছত অহা আগতে মই এই ৰুমটো 10টা দিশত মই চকুৰে দি নিগেটিভ পটৰাই প্ৰটেকচন দি চাৰ্জ দিছো চাৰ্জ দি লৈ প্ৰটেকচন দি থৈছো ৰুমটোত ক্লাছ কৰিবলৈ অহা আগত ঠিক তেনেকে তোমালোকে যেতিয়া ৰাতিপুৱা শুই উঠিবা আগতেতো কৈছোৱে চকুৰে দি লৈ তোমালোকে চাৰ্জ কৰিবা বুলি নিজৰ ৰুম বা ঘৰ এতিয়া ক্ৰিষ্টেল ওৱান দি কৰিব পাৰিবা আৰু এইটো চবেই নাভাবিব ক্ৰিষ্টেল ওৱান নাই কি হ'ব পাৰে ক্ৰিষ্টেল ওৱান নাই যদিও আঙুলি দুটাই দি এনেকে চকুৰে এনেকে গোটেই 10টা দিশত চাৰ্জ কৰিবা ক্লিন চাৰ্জ প্ৰটেকচন জিপালা আৰু আজি মই ভাবিছো 7 চক্ৰ হিলিং কৰো তুমিও ক'লা তোমাৰো গা বেয়া আৰু কাৰোবাৰ গা বেয়া বুলি কৈছে ঠাণ্ডা ভাবিছো অকমান 7 চক্ৰ হিলিং কৰি লওঁ তাৰপিছত ক্লাছটো কৰিম হ'ব মেম এই ক্ৰিষ্টেল বাইদেউ গোটেই কেইডালৰ কাম বেলেগ বেলেগ নে একেই হ'ব গোটেইকেইটা একে ক্ৰিষ্টেল ওৱান দে একে কামেই কৰিব পাৰে মানে আপুনি কি হ'ব বিচাৰিছে মানে কি ক্ৰিষ্টেল যদি মই ছডলাইটৰ লওঁ বা গ্ৰীণ এভেঞ্চিয়ান লওঁ তেতিয়া বেলেগ বেলেগ কাম হ'ব নেকি সুধিব বিচাৰিছে ন নাই একে কামেই হয় যিকোনো এডাল ললে হ'ল ন যিকোনো এডাল ললে হ'ল যিকোনো এডাল লৈ মানে মোৰ তাত যেনেকে এডালেই আছে মোৰ আছিলে আগতে এডাল হেৰিৰ এমেথিছৰ এডাল ভাঙি থাকিলে এডাল ক্লিয়াৰ কোৱাৰ্টছৰ আৰু ছডলাইটৰ এডাল চবৰে একেই হয় কাম একে আমাক ক্ৰিষ্টেল ওৱান লাগে কিহৰ হয় সেইটো মানে হেৰি চাব নালাগে মই মানে অনামিকাকো দি দিছিলো অনামিকাই ক'লে আপুনি নিজৰ মনৰ পৰা যিটো পঠিয়াওক মই সেইকাৰণে তাক গ্ৰীণ এভেঞ্চিয়ান পঠিয়ালো ডিম্পিয়ে ক'লে মোক ৰ'জ কোৱাৰ্টছ পঠাওক সেইকাৰণে মই ৰ'জ কোৱাৰ্টছ পঠালো যাৰ যিটো চইচ মাৰ্চৰ 13 তাৰিখৰ ল'ম আৰু কি কৈছা মই মাৰ্চৰ 13 তাৰিখৰ ল'ম 22 তাৰিখৰ পৰা 13 তাৰিখলৈকে মোৰ পৰীক্ষাই ল'ৰাৰ হ'ব আৰু কি কৈছিলা আৰু কোনে কি কৈছিলা মোকো এডাল লাগিব আপুনি যি পঠিয়াই যদি মোৰ তাত আহি পাব লাগে আজি মানে মোৰ তাত শেষ হৈ গ'ল যদি আহি পাই মই চানডে গুৱাহাটী গৈ আছো
মই যদি টাইম পাওঁ মই পটককে দি থৈ আহিম আপোনাক বিয়া খাব গৈ আছো মানে এনে ক্লাছ বা হেৰি নহয় মোৰ দেওৰৰ বিয়া আছে বিয়াত গৈ আছো তেতিয়া যদি মই পাওঁ আপোনাক মই দি থৈ আহিম মই লৈ যাম বাৰু মেম অ এই গিফ্ট বক্সটো নোলোৱাকৈ এইডাল ললে হ'ব নে অকলে হ'ব এটা মই কৈছো গিফ্ট গিফ্ট বক্সটো পিছত বক্সটো লম কিয় লাগে পিছত ল'বা একো নহয় পিছত মই চবেই ডাউট হ'ব বুলি চবকে মই সেইকাৰণে কৈ আছো নহয় এইডাল আগতে লওঁ বুলি ভাবিছো মাষ্টাৰ হ'ব হেৰিডাল একো নহয় ডিম্পিৰ লগত হেৰি কৰিবা ডিম্পিয়ে পঠিয়াই দিব হয় ৰাতি গুৰুমা মেছেজ থেংক কৰিম ইউ মোৰ বহুত ভাল লাগিছে এই ক্ৰিষ্টেল ওৱানডাল দেখুৱাই দিয়া এনেকে চবকে দেখুৱাই দিয়া কাৰণ পাই পেলাই লগালগ মোৰ মাথা বিষ গোটেই গাৰ বিষ নাইকিয়া হৈ গল মানে ইমান আৰু কপোৰ জ্বলালে যিটো চেঁচা চেঁচা অনুভৱ এটা হয় যে তেনেকুৱা ধৰণৰ মানে অনুভৱ আহি গল গালে মানে মই ধূপডাল বেছি হৈ গৈছে দেই মই সদায় ৰুমটো পজিটিভ কৰিবলৈ ধূপ চুপ জ্বলাই লওঁ ধূপটো বেছি ধূপ মানে বাস্তুৰ ধূপটো জ্বলাইছিলে কাৰণ বেছি ধোৱা হৈ গল হেৰি এতিয়া তেতিয়ালে চকু চবেই বন্ধ কৰক আমি ডাইকমিয়া চবে আঁকিব পাৰিছে নাই পাৰিছো মেম আজি ডাইকমিয়া ইজিহে পাৰিছো আমি চকুৰ পতাই দি চকুৱেদি এনেকে মানে মানুহকেইজনী হেৰি নকৰো চকুৰ পতাই দি ডাইকমিয়া ড্ৰ কৰি আমি ডাইকমিয়া চিম্বল 1 2 3 4 চাৰিটা চিম্বলেদি 7টা চক্ৰ আৰু উইথ মন্ত্ৰ দি হিলিং কৰিম কালাৰ কেইটাটো গম পোৱাই নিজে কালাৰ কেইটা ভিজুৱেলাইজ কৰি যাবা এতিয়া এফাৰ্মেশ্যন মই একো নকওঁ এফাৰ্মেশ্যন তোমালোকে 3 পালা এফাৰ্মেশ্যন নিজে দিব পাৰিবা প্ৰত্যেকটো চক্ৰত চবে নিজৰ নিজৰ এফাৰ্মেশ্যন নিজে নিজে দিবা 7 চক্ৰত কি লীনা বা কোৱা এই স্বস্তিকৰ যে 3 নম্বৰটো যে আছিলে মেডিটেশ্যন আৰু হেৰি ৱৰ্কশ্বিপৰ যে হেৰিটো কোনটো সেইটো কি কালাৰৰ হয় স্বাস্তিক ৰেড কালাৰৰ হয় তাত লিখা সেইটো আছে ৰেড কালাৰে ন ৰেড কালাৰৰ হয় তাতে কালাৰটো নাই দিয়া বাকি কেইটা দিছে এইটো কালাৰ নাই দিয়া ৰেড কালাৰৰ হয় 3 নম্বৰটো Red- মই ঠিক আছে মই এতিয়া আজি পঢ়ামেই আজি গোটেইকেইটা চক্ৰৰ মই কৈ দিম তেতিয়া এইটো ৰেড কালাৰৰ হয় এইটো মেডিটেশ্যনৰ আসনত পাৰি ল'ব পাৰি ঠিক আছে চকু বন্ধ কৰা চবকে মিউট কৰি দিও দেই চকু বন্ধ কৰক ৰাজহাড় চিধা কৰক ৰিলেক্স হওক দীঘলকে উশাহ লওক নাকেদি উশাহ লওক আৰু লাহেকে মুখেদি এৰি দিয়ক আকৌ দীঘলকে উশাহ লওক ডিপ ব্ৰেথ আৰু লাহেকে মুখেদি এৰি দিয়ক আৰু দীঘলকে উশাহ লওক আৰু লাহেকে মুখেদি এৰি দিয়ক ৰিলেক্স 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 এতিয়া আমাৰ ধ্যান আমি আমাৰ ৰুট চক্ৰত নিম আপোনালোকে কল্পনা কৰক চকৰে ৰুট চক্ৰত স্থাপিত হোৱা
Seheki, seheki, seheki. Root chakra balance, balance, balance. Honsajesonen, honsajesonen, honsajesonen. All kind of healing energy লগত connect কৰি দিয়া। আমি পাৰ ইমাজিন কৰক, কল্পনা কৰক, ডাইকোমিও, ডাইকোমিও, ডাইকোমিও। আমি এতিয়া কল্পনা কৰি আমি চকুৰে আমাৰ চকুৰ পতাই দি আমি ডাইকোমিওক ড্ৰ কৰিব পাৰো। ডাইকোমিওক ড্ৰ কৰক। ডাইকোমিও, 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 তুমি এম্পাৱাৰ দিয়া। ৰুট চক্ৰ ৰঙা ৰঙেদি আৱৰি ধৰিছে। কল্পনা কৰক, ভিজুৱেলাইজ কৰক। ৰুট চক্ৰৰ মন্ত্ৰ লাম। 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 এতিয়া লাহেকে আপোনালোকে আমাৰ স্বাধিষ্ঠান চক্ৰত হাত দুখন আপোনালোকে আঁঠুত থবও পাৰে, নহলে চক্ৰকেইটাত হাত দুখন দিবও পাৰে। লাহে লাহে এতিয়া আমি স্বাধিষ্ঠান চক্ৰলৈ আহিলো। স্বাধিষ্ঠান চক্ৰ কমলা ৰঙেদি আৱৰি ধৰিছে আৰু চকৰে 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 ড্ৰ কৰক। স্বাধিষ্ঠান চক্ৰত স্থাপিত হোৱা, স্থাপিত হোৱা, স্থাপিত হোৱা। চেহেকি, চেহেকি, চেহেকি। বেলেন্স, বেলেন্স, বেলেন্স। Honsajesonen, honsajesonen, honsajesonen. All kind of healing energy লগত connect কৰি দিয়া। ডাইকোমিও, ডাইকোমিও, ডাইকোমিও। এম্পাৱাৰ দিয়া, এম্পাৱাৰ দিয়া, এম্পাৱাৰ দিয়া। আৰু স্বাধিষ্ঠান চক্ৰৰ মন্ত্ৰ হৈছে বুম। বুম। ওম। 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 লাহে লাহে আপোনালোকে মণিপুৰ চক্ৰত ধ্যান দিয়ক। মণিপুৰ চক্ৰ হালধীয়া ৰঙেদি আৱৰি ধৰিছে। চকৰে 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 স্থাপিত হোৱা, স্থাপিত হোৱা, স্থাপিত হোৱা। চেহেকি, চেহেকি, চেহেকি। বেলেন্স, বেলেন্স, বেলেন্স। Honsajesonen, honsajesonen, honsajesonen. All kind of healing energy লগত connect কৰি দিয়া। ডাইকোমিও, ডাইকোমিও, ডাইকোমিও। এম্পাৱাৰ দিয়া। শক্তিশালী কৰা, শক্তিশালী কৰা। ৰাম।
Ram. 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 লাহে লাহে আমাৰ ধ্যান আমাৰ হাৰ্ট চক্ৰত অনাহত চক্ৰত আনক আমাৰ অনাহত চক্ৰ সেউজীয়া ৰঙেদি আৱৰি ধৰিছে আৰু চকৰে 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 হাৰ্ট চক্ৰ স্থাপিত হোৱা চেহেকি 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 বেলেন্স Honsazation, all kind of healing energy লগত connect কৰি দিয়া universeৰ all kind of healing energy connect হৈ গ'ল ডাইকমিও empower দিয়া এতিয়া আমি হাৰ্ট চক্ৰৰ মন্ত্ৰ হৈছে ইয়াম Yum. 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 আমি লাহে লাহে আমাৰ ধ্যান থ্ৰট চক্ৰত আনিম নীলা ৰঙেদি আমাৰ থ্ৰট চক্ৰ আৱৰি ধৰিছে চকৰে স্থাপিত হোৱা চেহেকি বেলেন্স Honsazation, all kind of healing energy লগত universeৰ connect কৰি দিয়া ডাইকমিও empower দিয়া hum লাহে লাহে আমি আমাৰ আজ্ঞা চক্ৰত আনিম থাৰ্ড আই চক্ৰত কল্পনা কৰক চকৰে আমাৰ থাৰ্ড আই চক্ৰত স্থাপিত হোৱা চেহেকি বেলেন্স Honsazation, all kind of healing energy লগত universeৰ connect কৰি দিয়া ডাইকমিও
এম্পাৱাৰ দিয়া, এম্পাৱাৰ দিয়া, এম্পাৱাৰ দিয়া। লাহে লাহে আমাৰ ধ্যান ক্ৰাউন চক্ৰত আনক আৰু ইমাজিন কৰক ভায়োলেট কালাৰ দি আৱৰি ধৰিছে। চকৰে 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 দুইখন হাতেদি আপোনালোকে চাইডতো ড্ৰ কৰিব পাৰে, ইমাজিন কৰিও ড্ৰ কৰিব পাৰে। চকৰে 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 স্থাপিত হোৱা, স্থাপিত হোৱা, স্থাপিত হোৱা। চেহেকি 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 বেলেন্স 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 Honchajisenen, all kind of healing energy, universal connect কৰি দিয়া, connect, connect, connect. Dicomio, 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 empower দিয়া, empower দিয়া, empower দিয়া. Dicomioৰ violet color দি আপোনাৰ ক্ৰাউন চক্ৰত আৱৰি ধৰিছে। ভিজুৱেলাইজ কৰক, কল্পনা কৰক। আমি অলপমান সময় ডাইকোমিয়ৰ ক্ৰাউন চক্ৰত অনুভৱ কৰি ভায়োলেট কালাৰ দি ডাইকোমিয়ৰ শক্তিশালী পাৱাৰ আমাৰ ক্ৰাউন চক্ৰ হৈ থাৰ্ড আই চক্ৰলৈ আহিছে। আমাৰ থাৰ্ড আই চক্ৰ ভায়োলেট হৈ গৈছে। ডাইকোমিয়দি আমাক এম্পাৱাৰ দিছে, শক্তিশালী কৰি তুলিছে। সকলো নিগেটিভিটি বিলাক নাইকিয়া কৰি শক্তিশালী কৰি তুলিছে। লাহে লাহে থাৰ্ড আই চক্ৰৰ পৰা থ্ৰট চক্ৰলৈ আনক ডাইকোমিয়। ভায়োলেট কালাৰ লাহে লাহে আমাৰ হাৰ্ট চক্ৰত আৱৰি ধৰিছে। হাৰ্ট চক্ৰৰ পৰা লাহে লাহে আমি মণিপুৰ চক্ৰত আৱৰি ধৰিছে। মণিপুৰ চক্ৰৰ পৰা আমাৰ লাহে লাহে স্বাধিষ্ঠান চক্ৰত ডাইকোমিয় পাৱাৰ ভায়োলেট কালাৰ দি আৱৰি ধৰিছে। লাহে লাহে অনুভৱ কৰক বুধ চক্ৰত ডাইকোমিয় পাৱাৰ দি আৱৰি ধৰিছে। আমাৰ সকলোখিনি নিগেটিভিটি নাইকিয়া হয় আমাৰ 7 চক্ৰ হিলিং এনাৰ্জেটিক হৈ গ'ল, বেলেঞ্চ হৈ গ'ল, এম্পাৱাৰ হৈ গ'ল। অকমান সময় আমি ইয়াত থাকিম আৰু লাহে লাহে আমি আগৰ জেগালৈ উভতি আহিম। ৰিলেক্স ৰিলেক্স ৰিলেক্স।
লাহে লাহে আমি এতিয়া আগৰ জেগালৈ আহিম। হাত দুখন মোহাৰি লওক, চকুকেইটাত দি লাহে লাহে আগৰ জেগাত উভতি আহক, চকুকেইটা লাহে লাহে খুলক। আমাৰ 7 চক্ৰ হিলিং হৈ থাকিলে একোৰে প্ৰব্লেম নহয়। আপোনালোকে নিজেই এই মন্ত্ৰকেইটা মাতি ৰাতিপুৱা শুই উঠি সদায় পাৰিলে একবাৰ হলেও নাম ওম ৰাম য়াম হাম আউম ওম এনেকে সদায় এবাৰ হলেও কৰিব, ভাল লাগিব। এতিয়া অনামিকাই কৈছিলে ন গেষ্ট্ৰিকৰ প্ৰব্লেম হৈছে, আজি ডিম্পিৰো গেষ্ট্ৰিকৰ প্ৰব্লেম হৈছে, আজি মোৰো বহুত আছিলে দেই। ভাল হৈ যাব চাবা। 7 চক্ৰ হিলিং কৰিছা। মই কেতিয়াবা কি কৰো, মোৰ অকমান গা বেয়া লাগিলে মই এনেকে চেলেনাইটৰ প্লেট আছে 7 চক্ৰৰ, মানে কিবা নিগেটিভিটি থাকিলে মানে পানীটো, মোৰ আজি অলপ দেৰি আগতে এনেকা লাগিছিলে, মই পানীটো এনেকে থৈ লৈ খাওঁ গ্লাছৰ বটলত। 7 চক্ৰ হিলিং কৰা পদ্ধতি বহুত বেলেগ বেলেগ আছে। আমি আকাশিকতো শিকিছিলো বেলেগ ধৰণে, ৰেকিটো বেলেগকে শিকিছো, মানে একেই হয়গৈ হিলিং, কিন্তু গোটেইকেইটাৰে পদ্ধতিটো বেলেগ হয়। তোমালোকে আজিকালি এইটো কোৱা নাই পঞ্চনীতিটো, যিটো আমাৰ কেৱল মাত্ৰ কেৱল আজি দিনটোৰ কাৰণে চবে কয় নে ৰাতিপুৱা, নে পাহৰি গল? সদায় কওঁ দেই। কেৱল আজি দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো। সদায় কব, খুব ভাল লাগে এইকেইটা ৰাতিপুৱা কলে মানে। আজি মই অক্টোবৰৰ পৰা থাইৰয়ড আৰু গেছৰ মেডিচিন খোৱা নাই। কমিছে ন? ছেকেণ্ড বেজি লোৱাৰ পৰা মই থাইৰয়ড আৰু গেছৰ দৰৱ খোৱাই নাই, একেবাৰে খোৱা নাই অক্টোবৰৰ পৰা। ভাল কথা। গেছৰ প্ৰব্লেমটো মই কৈছিলো ৰেকিৰ পৰা ফাৰ্ষ্টতে, ডিম্পিৰো মই বহুত দিনৰ পাছত শুনিছো নেকি। মোৰ কালি কেছ এটা হ'ল, কালি সেয়া ৰাতি পাপাই পকৰি আনিলে, খাই দিলো মই খাওঁ বুলি ভাবিছিলো কিন্তু গোটেই কেইটা খাই দিলো। মোৰ 1 year হৈ গল, মই গেছ কি বস্তু পাহৰিয়ে গৈছিলো, কিন্তু মই কি খালো জানেনে? মাছৰুমৰ তৰকাৰী। চবৰে একচুৱেলি খোৱা বোৱা আৰু ঠাণ্ডা দিনত অলপ গেছৰ প্ৰব্লেম বেছিকে সেইটো হয়। কাৰণে। ঠাণ্ডা আৰু মই দিনত মোজা পিন্ধি থাকো। ঠাণ্ডা দিনত হয়, মোজা পিন্ধি থাকিব লাগে। নিজক হিলিং কৰিলেও মানে, আৰু আমি হিলিং কৰি আছো বুলি সাৱধান নহলে নহব নহয়। মই হিলিং কৰি আছো বোলে বৰফত গৈ সোমাই থাকো, সেনেকে হলেও নহব নহয়। আজি উদ্ৰেকা, যিটো উদ্ৰেকা দি আমি কি মানে হিলিং কৰো, তাতটোতো গোটেইখিনি দিয়াই আছে বুকত, তথাপিতো মই কৈ দিছো। উদ্ৰেকা ড্ৰ কৰিব পাৰি লেফ্ট চাইডৰ পৰা এনেকে আৰু এনেকে। প্ৰটেকচনশীল উদ্ৰেকা একচুৱেলি চকুৰে ধৰণে কাম কৰে। উদ্ৰেকা প্ৰটেকচনৰ কাম কৰে, হিলিঙৰো কাম কৰে, আৰু নিজকে প্ৰটেকচন দিবৰ কাৰণেতো কৰিবা, বেলেগক প্ৰটেকচন দিবৰ কাৰণেও উদ্ৰেকা ইউজ কৰিব পাৰা। আৰু উদ্ৰেকা শুই উঠি ৰাতিপুৱা নিজৰ ঘৰত এনেকে লেফ্ট চাইডৰ পৰা এনেকে কৰি ড্ৰ কৰিলে মানে ঘৰৰো প্ৰটেকচন হয়। চেম চকুৰে লগত একেই হয়। আৰু উদ্ৰেকা কেনেকে ড্ৰ কৰিব লাগিব গম পাইছে নে? লেফ্ট চাইডে এনেকে দি এনেকে, আৰু থাৰ্ড আই চক্ৰটো উদ্ৰেকা ড্ৰ কৰিব পাৰি। উদ্ৰেকাটো গম পাইছে ন? ড্ৰ কৰি দিব লাগিব নেকি এইটো উদ্ৰেকা? ক্ৰছ চিনটো এখন উলিয়াইছে নে? চবে উলিয়াই লৈছে নে? উলিয়ালো। উদ্ৰেকাটো হৈছে, আৰু কোনোবা জেগাত যদি বিষ আছে তেতিয়াহলেও উদ্ৰেকা ড্ৰ কৰি লৈ পিনি হিলিং কৰিলে তৎক্ষণাত ৰিলিফ পোৱা যায়, ফাষ্ট হিলিং হয়। আৰু আমাৰ 7 চক্ৰত এতিয়া যেনেকে আমি 7 চক্ৰ হিলিং কৰিলো, প্ৰত্যেকটো চক্ৰটো উদ্ৰেকা অৰা ক্লিন কৰিবলৈও উদ্ৰেকা ইউজ কৰা হয়। আৰু গ্ৰাউণ্ডিং কৰিবলৈ যেনেকে আমি প্ৰটেকচন চকুৰে ইউজ কৰিছিলো,
চিল কৰিবলৈ যেনেকে চকুৰে ইউজ কৰিছিলো তেনেকে উদেৰকা দিও আমি চকুৰে দি চিল আৰু গ্ৰাউণ্ডিং কৰিব পাৰো এইটো সাইকিক ৰিমুভ এটেক কৰোঁতেও উদেৰকা দি চিল কৰা হয় মই ভিডিঅ'টোত দেখুৱাইছিলো ভিডিঅ'টো চাইছিলানে তোমালোকে চাইছিলো ভিডিঅ'ত ধুনীয়াকে দি থোৱা আছে স্বাস্তিকটো চবেই জানে স্বাস্তিক ড্ৰ কৰিব পাৰা স্বাস্তিক কালাৰ ৰেড হয় আৰু এনাৰ্জি বেলেঞ্চ কৰিবলৈ ঘৰৰ এনাৰ্জিটো বেলেঞ্চ কৰিবলৈ ঘৰৰ গেটত ড্ৰ কৰিবা সদায় যদি মানে ড্ৰ কৰিবলৈ ফিজিকেল ড্ৰ নকৰিলেও ইমাজিনত ড্ৰ কৰিলেও হ'ব স্বাস্তিকটো ঘৰত ডেইলি মেইন ডৰত এনেইটোতো আমাৰ চাবাচোন স্বাস্তিক ড্ৰ কৰি থোৱাই থাকে মই বাস্তুটো বহুতকে মই কওঁ স্বাস্তিকটো ড্ৰ কৰি থব পাৰা ঘৰত কিন্তু যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে ৰাতিপুৱা শুই উঠি স্বাস্তিকটো ইমাজিনতো কল্পনা কৰিও ভিজুৱেলাইজ কৰিও কৰিব পাৰে ড্ৰ আৰু এয়া স্বাস্তিকত সেম এইটো স্বাস্তিক ইয়াত 3টা 4টা এইটো স্বাস্তিকো আৰু আপোনালোকে যদি ড্ৰ কৰিবলৈ অসুবিধা হয় হয় কিবা কৈছিলে এইটো হৈছে যিকোনো পাৰ্টিকুলাৰ স্পেচ মানে স্বাস্তিক ড্ৰ কৰিব পাৰি প্ৰটেকশ্যনৰ কাৰণে যিটো স্বাস্তিক দিয়া আছে এইটো ছেকেণ্ড নাম্বাৰটো বুকখনত ধুনীয়াকে দিয়া আছে মই ড্ৰ কৰি দিয়া নাইকিয়া আৰু এনে যিকোনো জেগাত ড্ৰ কৰি কেনে প্ৰটেকশ্যন দিব পাৰি ডিষ্টেন্স চিলিঙতো তোমালোকে ডিষ্টেন্সতো এই স্বাস্তিকটো দি কেনে হিলিং কৰাব পাৰা আৰু ড্ৰ মানে ধৰা অফিচত ইমাজিন কৰি কেনে ড্ৰ কৰি দিব পাৰা ঘৰৰ পৰাই স্বাস্তিকটো আৰু এই স্বাস্তিকটো ড্ৰ নকৰিলেও গুগলত চাৰ্চ কৰিলে স্বাস্তিক ওলাব ৰেড কালাৰ তোমালোকে উলিয়াই ল'ব পাৰিবা যেনেকে মই বসুধা চিম্বলটো তোমালোকক আগতে যোনে মোৰ লগত অফলাইন ক্লাছ কৰিছে তেওঁলোকক মই বসুধা চিম্বলটো ড্ৰ উলিয়াই দিছিলো এটা ঠিক তেনেকে এইটো তোমালোকে নেটত গুগল চাৰ্চ কৰিলে মানে উলিয়াই ল'ব পাৰিবা নহলে মই আজি উলিয়াই যদি পাৰো দিম এইটো কি কৰিব লাগে এই স্বাস্তিকটো কালাৰটো হৈছে ৰেড কালাৰ আৰু এই যেতিয়া আমি মেডিটেশ্যন কৰিম মেডিটেশ্যন কৰোতে আমাৰ আসনৰ তলত এই স্বাস্তিকটো দি ল'ব পাৰো তেতিয়া মেডিটেশ্যনটো আৰু পাৱাৰফুল হয় আৰু বসুধা চিম্বলটো আগতে তোমালোকক দিয়া আছে আলমাৰি গেটত চবতে লগাব পাৰা বসুধা চিম্বলৰ মই এটা চবক প্ৰায়কে দিয়া হৈছিল আৰু গ্ৰুপতো দিয়া আছিলে ছেকেণ্ড ডিগ্ৰী ফাৰ্ষ্ট ডিগ্ৰী দি দিয়া হৈছিলে এইটো বসুধা বুলি কোৱা হয় প্ৰসপেৰিটিৰ কাৰণে এবেণ্ডেন্সৰ কাৰণে ইউজ কৰা হয় বসুধা চিম্বলটো ৰেড কালাৰ হয় আলমাৰিয়া কেছ বক্সত ইউজ কৰিব পাৰি আৰু লগতে আলমাৰিয়াৰ আৰু যিটো কেছ বক্সৰ ফ্ৰণ্টত ড্ৰ কৰি দিবা নৰ্থ ইষ্ট চাইডতো আমি এইটো বসুধা চিম্বল ড্ৰ কৰি ৰাখিব পাৰো তাৰপিছত হৈছে আপটা চিম্বলটো আমাৰ চেহেকীৰ লগত একে হয় কালাৰো একে হয় চেহেকী কালাৰ পিংক কালাৰ আছিলে নে ঠিক স্বাস্তিকটো আপটাটো হৈছে পিংক কালাৰ হয় চেহেকীৰ লগত একে হয় আপটা তোমাৰ হাউচত ঘৰত হওক অফিচত হওক সাউথ ৱেষ্ট কৰ্নাৰত ড্ৰ কৰিবা আপটাটো ভাল মানে তাত ৱৰ্ক প্লেছো ভাল হৈ থাকে অফিচৰ মানুহ বিলাকো মিলি থাকে বেলেঞ্চ হৈ থাকে ঘৰতো বেলেঞ্চিং আহে আপটা চিম্বলটো সাউথ ৱেষ্ট কৰ্নাৰত ড্ৰ কৰিবা শান্তি ঠাণ্ডা মানে শান্তিফুল ঘৰৰ সকলো মিলাপ্ৰীতি থাকিবৰ কাৰণে আপটা চিম্বল ঘৰৰ সাউথ ৱেষ্ট কৰ্নাৰত ড্ৰ কৰিবা আমাৰ সাউথ ৱেষ্ট কৰ্নাৰটো একচুৱেলি বাস্তু মতে ৰিলেশ্যনশ্বিপৰ কাৰণে সেইটো জোন বুলি কোৱা হয় ৰিলেশ্যনশ্বিপ তাত আমি যিকোনো ৰেমেডি হাজবেণ্ড ৱাইফৰ ফটো আমি সাউথ ৱেষ্ট কৰ্নাৰত লগাবলৈ দিওঁ মিলাপ্ৰীতি হৈ থাকিবৰ কাৰণে ঠিক তেনেকে আপটা চিম্বলটো সাউথ ৱেষ্ট কৰ্নাৰত লগাই থবা সামিনটো গম পাইছে ষ্টাৰ এইটো হৈছে তোমাৰ যিকোনো মৌ মাখি পৰুৱা পোক পতংগই যদি কামুৰে ৰিলিফ হ'বৰ কাৰণে
চামিম আমি যিকোনো জেগাত মানে বিষ হলেও আমি চামিম দিব পাৰো চামিনটো ড্ৰ কৰিব পাৰো যিকোনো জেগাত বিষ হল এনেকে ইমাজিন কৰি ড্ৰ কৰিলো আৰু ড্ৰ কৰি লৈ পিনি আমি অলপ দেৰি হিলিং কৰিলো মোৰ গুৰুৱে যেতিয়া শিকাইছিলে চামিনৰ কথা তেতিয়া শিকাওতে কৈছিলে এজন মানুহে বোলে সাপে কামুৰিছিলে এইটো মই হস্পিটেলতো সাপে কামুৰিলে যাবই লাগিব মই কোৱা নাই যে নালাগে যাব বুলি বা মোৰ গুৰুও শিকোৱা নাই নালাগে যাব বুলি কিন্তু তেওঁ বোলে এনেকুৱা এটা বিষাক্ত সাপে কামুৰিছিল সেই একেটা সাপে আৰু এজনকো কামুৰিছিলে সেইজন মৰি গল কিন্তু তেওঁ এই চামিন দি কেনে বোলে হিলিং কৰি গৈছে এটলিষ্ট হস্পিটেলত গৈ কেনে চিকিৎসা কৰিবগৈ পাৰিছে তেওঁ ডক্টৰে কৈছে যে এই সাপটোৱে কামুৰিলত কেনেকে তুমি বাচি আছা আমাৰ যেতিয়া তেওঁক সাপে কামুৰিছে তেতিয়া মোৰ গুৰুক বোলে ফোন কৰিছিলে তেওঁ যে মোক সাপে কামুৰিছে মই চামিন ইউজ মানে এনেকে হিলিং কৰি গৈ আছো গুৰুও ভয় খাইছিলে কিন্তু তেওঁ গৈ কেনে এটলিষ্ট চিকিৎসা কৰিবগৈ পাৰিছে ঠিক তেনেকে মৌ মাখিয়ে কামুৰিলে কিবা বিষাক্ত কীট পতংগই কামুৰিলে চামিন দি আমি হিলিং কৰিব পাৰো কিন্তু হস্পিটেললৈ যাবই লাগিব সেইটোতো এটলিষ্ট গৈ পিনে হস্পিটেলত গৈ আমি ভালকে পামগৈ যে চিকিৎসা কৰিব পাৰিম সেইটো এটা উদাহৰণ দিয়া হৈছে আৰু যোন জেগাত বিষ হয় বহুত বিষ হলেও চামিন ইউজ কৰিব পাৰো তাৰপিছত ৰামা চিম্বলটো এইটো হৈছে ৰামা চিম্বলটো হৈছে কৰোণাৰ এই চিম্বল হয় এইটো তোমাৰ ড্ৰ অন 4 মানে চাৰিও চাইডে কৰ্নাৰত ড্ৰ কৰিবলৈ দিছে ৰামা চিম্বল 7 চক্ৰ বেলেঞ্চ কৰিবলৈ আৰু এনাৰ্জিটো 7 চক্ৰ এনাৰ্জি বেলেঞ্চ কৰিবলৈ ৰামা চিম্বল ইউজ কৰা হয় ৰামা চিম্বল এনেকে ড্ৰ কৰিলে আৰু স্প্ৰিং এডাল এনেকে যদি ড্ৰ কৰোতে কষ্ট হয় এনেকে এডাল ক্ৰছ দি ললা এনেকে এডাল দিলা এনেকে দিলা আৰু এনেকে পকাই দিলা ইমাজিন কৰিয়ে ড্ৰ কৰিব লাগিব না আমি আৰু যিকোনো গ'ল এচিভ কৰিবৰ কাৰণে আমি ৰামা চিম্বল ইউজ কৰা যায় আৰু ৰামা চিম্বল বিশেষকে আমি যদি ক্ৰিষ্টেলেদি ড্ৰ কৰো বেছি এনাৰ্জি পোৱা যায় বুলি কোৱা হৈছে এনেকে ৰামা চিম্বল কবা নি কি ক'ব লাগিব মানে ৰামা চিম্বল কিহত ইউজ কৰা যায় ৰামা চিম্বলটো এভৰি ৰুমৰ কৰ্নাৰত তোমালোকে ৰামা চিম্বল যোনে যোনে ক্ৰিষ্টেল পাইছে ক্ৰিষ্টেলেদি ড্ৰ কৰিবা যোনে ক্ৰিষ্টেল পোৱা নাই হাতেদি এনেকে ড্ৰ কৰিবলৈ অসুবিধা হলে এনেকে ক্ৰছ দুডাল দি ল'বা দি লৈ এডাল এনেকে আৰু স্প্ৰিং মাজত স্প্ৰিং যিকোনো গ'ল এচিভমেন্ট কৰিবলৈ কাৰণে ৰামা চিম্বলেদি হিলিং কৰিব পাৰে আৰু খুব ভাগৰ লাগি আহিছে ধৰা তোমালোকৰ ভাগৰ লাগিছে তেতিয়া ভৰিৰ তলুৱাত ৰামা চিম্বল ড্ৰ কৰিব পাৰা অফিচৰ পৰা আহি ভাগৰ লাগিছে কৰবাত গৈছিলা ভাগৰ লাগিছে তেতিয়াহলে ৰামা চিম্বল ভৰিৰ তলুৱাত ড্ৰ কৰিব পাৰা হৈছে যদি ভৰি মানে আমি কৰবাত গৈছিলো খোজ কাঢ়িলো বহুত ভৰি বিষ হৈছে বহুত ভাগৰ লাগিছে তেতিয়া এনাৰ্জি ফিল কৰিবলৈ ৰামা চিম্বল ভৰি তলুৱাত ড্ৰ কৰিব পাৰা আৰু যিমান আৰু গ্ৰাউণ্ডিং কৰিবলৈও ৰামা চিম্বল ড্ৰ কৰিব পাৰে মানে ভৰি তলুৱাত ড্ৰ কৰি লৈ পিনি মোৰ গোটেই নিগেটিভিটি মোৰ গোটেই ভাগৰ বিলাক তললে শুহি লৈছে বুলি যেনেকে আগতে কৈছিলো গ্ৰাউণ্ডিং কৰাটো তেনেকে কৰিব পাৰি তাৰপিছত জনাৰটো মই আগতে কৈছো যি পেইনফুল য'ত পেইন হৈছে তাত জনাৰ ড্ৰ কৰিবা জেট ড্ৰ কৰি এনেকে জনাৰটো আগৰটো শিকোৱা হৈছে আৰু মেণ্টেল টেনচন যাৰ টেনচন বেছি ডিপ্ৰেছন এনজাইটি তেহেঁতক গ্ৰহ চক্ৰ ইয়াত হৃদয় চক্ৰ ড্ৰ কৰিবা মেণ্টেল ব্লকেজ নিগেটিভ কাৰ্মিক ব্লকেজ কাৰ্মিক যদি থাকে তেতিয়াহলে ইয়াত ড্ৰ কৰিবা আৰু আগত কৈছিলো যোনবিলাক মানুহৰ সব অৰ্গেন শেষ হৈ গ'ল ঘৰৰ মানুহ ভাবি আছে তেওঁৰ মানে পিচফুল ডেথ হওক তেনেকুৱা মানে আমি যদি আমাক যদি হিলিঙত আহে তেতিয়াহলে জনাৰ দি কেনে হিলিং কৰিবা আৰু অল ফেমিলি মেম্বাৰৰ যদি নিগেটিভ কাৰ্মিক থাকে কাৰ্মিক ব্লকেজ থাকে তেতিয়াহলেও ব্লকেজ খুলিবলৈ তোমালোকে
জনাৰ দি হিলিং কৰিবা কাৰ্মিক ব্লকেজ খুলিবলৈ যিকোনো পাৰ্চনৰ কাৰ্মিক ব্লকেজ খুলিবলৈ জনাৰ দি হিলিং কৰিব লাগে থাৰ্ড আই চক্ৰত হিলিং ড্ৰ কৰি কেনে গুৰুমা কাৰ্মিকটো কি ক'লে আকৌ এবাৰ কওকচোন আমাৰ ফেমিলি মেম্বাৰ যদি কিবা কাৰ্মিক ব্লকেজ থাকে ওকে purify search your symbol number প্ৰথমতে symbol number 1 এটি purify কৰি ল'বা তাৰপিছত draw symbol number 3 চকুৰে চেকি হনচাজিচনেল ইউনিভাৰ্সৰ লগত কানেক্ট কৰি ল'বা তাৰপিছত symbol number draw কৰিবা জনাৰ থাৰ্ড আই চক্ৰত জনাৰ দি থাৰ্ড আই চক্ৰত draw কৰি কেনে হিলিং কৰিবা যেন তেওঁলোকৰ কাৰ্মিক 5 মিনিট সময় হওক 10 মিনিট সময় হওক এফাৰ্মেশন দিবা যে তেওঁলোকৰ কাৰ্মিক ব্লকেজ কিবা আছে যে কাৰ্মিক আছে যে নাইকিয়া হৈ গ'ল বুলি কাৰবাৰ কেতিয়াবা আমি যিমান হিলিং কৰি থাকিলেও কেতিয়াবা শুনিবাচোন বহুত হিলিং কৰিলো 2 মাহ হিলিং কৰিলো হিলিং কাম হোৱা নাই তেওঁলোকৰ কাৰ্মিক থাকিব পাৰে সেই কাৰ্মিক খিনি অতৰাই লৈ কেনে যদি আমি জনাৰেদি হিলিং কৰি লৈ পিনি আকৌ হিলিং কৰ তেতিয়া হিলিংটো ফাষ্ট হয় ফাষ্টতে কাৰ্মিক খিনি শেষ কৰি ল'ব লাগিব তাৰপিছত সতীটো তোমালোকে গম পাইছে এইটো সতী গিফ্ট বক্সৰ মই ফটো দিম বুলি ভাবি আছিলো মই পাহৰি আছো এইটো সতী হয় সতীটো মই কওঁ তোমালোকে সতী গিফ্ট বক্স কিনিব নালাগে মই সতী গিফ্ট বক্স কিনিছিলো কিন্তু সতী গিফ্ট বক্সত মই হিলিং কৰাই নহয় তোমালোকে এইটোকে কাগজখন পিংক কালাৰেদি ড্ৰ কৰি লৈ ফটো দুখন দিছে যে পিৰামিড একচুয়ালি ইয়াত দিয়া হয় পিৰামিড ৰ'জ কোৱাৰ্টছৰ পিৰামিড দুটা এইটো ক্ৰিষ্টেল পেন্সিল দিয়া হয় কিন্তু এনেকে নকৰি কেনেও চিম্পলকে কৰিলেও কামত দিছে তোমালোকে গিফ্ট বক্স কিনিলে এটা হিলিং কৰিব পাৰিবা এমাহ এটা ভৰাই থলা এটা গিফ্ট বক্সত তাতকৈ নিজে ড্ৰ কৰি ল'বা এখন বহি ল'বা যদি ৰিলেশনশ্বিপ ফিলিং বহুত বেছি আহে দুজন তিনজনৰ আহে কি কৰিবা এখন বহি ল'লা বহিত ফাৰ্ষ্টতে এইটো ড্ৰ কৰি ল'লা ড্ৰ কৰি ইয়াত 1 নম্বৰ চিম্বল 2 নম্বৰ চিম্বল 3 নম্বৰ চিম্বল 4 নম্বৰ চিম্বল মোৰ ওচৰত যিটো আছে মইতো ফটো দিছোৱে তোমালোকে পাইছে সেইটো তাৰপিছত ইয়াত পিৰামিডৰ তলত ফটো থয় পিৰামিড নালাগে ফটো থলা ইয়াত ফটো থলা হিলিং দিলা সতীক মানে চকুৰে চেকি হনচাইজেশন সব যিমান আছে চিম্বল হাতত ড্ৰ কৰি লৈ পিনি হিলিং দিলা কল্পনা কৰিলা তেওঁলোকৰ ৰিলেশনশ্বিপ ভাল হৈ গ'ল ফটো কিখনটো তাতে থাকিবই মই কি কৰিছিলো মোৰ ওচৰত হিলিং বহুত আহিছিলে কাৰণে মই এখন ৰিলেশনশ্বিপৰ বহিয়ে বনাই লৈছিলো প্ৰত্যেকটো পাতত ইয়াত ধৰা এজনৰ ৰাখিলো এইটো পাতত এজনৰ ৰাখিলো সেই বহিখন খুলি লৈ হিলিং দিও হিলিং দিওঁতে যেতিয়া চকুৰে চেকি হনচাইজেশন ডাইকমিয়ে গোটেইকেইটা ড্ৰ কৰি কেনে হিলিং দিও হিলিং কৰোতে ভিজুৱেলাইজ কৰি থাকিবা তেওঁলোকৰ ৰিলেশনশ্বিপ ভাল হৈ গ'ল তেওঁলোকে বহুত আগতকৈ ভাল ৰিলেশন হ'ল ইজনে ইজনক কেয়াৰ কৰিছে ইজনে ইজনক মৰম কৰে সন্মান কৰে ৰেসপেক্ট কৰে এনেকে ভাবি কিনে যিমান পজিটিভ এফাৰ্মেশন আছে হাত দুখন দি কেনে চকুকেইটা বন্ধ কৰি থাকিবা সতী গিফ্ট বক্স নললেও হ'ব এনে আননেচেসাৰি লৈ কেনে মই ভাবো লাভ নাই মই এবাৰ নে দুবাৰহে সতী গিফ্ট বক্সত হিলিং কৰিলো মেম কালাৰটো হোৱাইটত কৰি দিলে নহব নেকি বাৰু হ'ব হোৱাইটত কৰি কেনে না পেপাৰখন হোৱাইটে হ'ব হয় হয় হেৰিটো মই পিংক কালাৰ দিবলৈ দিছিলো মানে হয় পিংক কালাৰটো ৰিলেশনশ্বিপৰ কিন্তু যদি পিংক কালাৰ নাথাকে ব্লু কালাৰ কৰিলে হ'ব ব্লু কালাৰটো ইউনিভাৰ্সেল কালাৰ হয় 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 মই মানে কৰিছো মেম আজি 4 দিন মান হৈছে আৰু মানে হোৱাইট পাত হেৰি কৰি পেলাই ড্ৰ কৰি লৈ ফটো দুখন দি পেলাই হিলিং কৰি আছো এতিয়া সেইটোৱে হোৱাইটতে কৰা খালি মানে কৈছো যে যদি ড্ৰ কৰিব পাৰা পিংক কালাৰ ললে ভাল হয় এইটো সেপাৰেট কৰিবলৈ ৰং ৰিলেশনশ্বিপ সেপাৰেট কৰিবলৈ হৈছে ব্লেক সতী কিন্তু জেনুইন হ'ব লাগিব আমি কাৰোবাক এৰুৱাবলৈ যাব নালাগিব গিৰিয়েক ঘৈণীয়েকৰ হাজবেণ্ড ৱাইফৰ মাজত এৰুৱাব গৈছো মাক জীয়েকৰ মাজত মানে ধৰা কিছুমান বোৱাৰীক আহে আমাৰ তাত হিলিং কৰিবলৈ যে তেওঁ মাকক বহুত মৰম কৰে মাকক এৰুৱাই দিব নোৱাৰে নেকি সেনেকুৱা হিলিং কৰিব নোৱাৰিম আমি ল'ৰা ছোৱালী বোলে কাৰোবাৰ এজন লগৰ ভাল নহয় লগৰজন আমি গম পাও ন সেই লগৰজনৰ লগত সি ফুৰিলে মানে বেয়া সেনেকুৱা লগৰ এৰুৱাব পাৰিম ল'ৰা ছোৱালী
আৰু তাত এফাৰ্মেশ্যন খিনি ইয়াত দিয়া আছে কেনেকে হিলিং কৰিব লাগে তোমালোকক এফাৰ্মেশ্যন খিনি গোটেইখিনি তাত দিয়া আছে গুৰুমা কোনোবা মানে ৰিলেশ্যনশ্বিপৰ হাজবেণ্ড ৱাইফৰ মাজত যদি কোনোবা থাৰ্ড পাৰ্টি সোমাই যায় সেইটোৱে তেতিয়া সেইটো পাৰিবা থাৰ্ড পাৰ্টি কি কৰিবা ধৰ ইয়াত জেনুইন জনক আৰু থাৰ্ড পাৰ্টি জনক ইয়াত সোমালা এইটো দি খালি তুমি এফাৰ্মেশ্যন খিনি দি থাকিবা তেওঁলোকৰ লাইফৰ পৰা ওলাই গ'ল আৰু আমি যেতিয়া ব্লেক চিটিটো আঁকিম মানে সেইটো কি কালাৰ হ'ব ব্লেক Same কালাৰ নেকি? ব্লেক Black কালাৰ color ৰিলেশ্যনশ্বিপ হিলিঙতে এইটো ব্লেক কালাৰ হ'ব তাৰপিছত আছে হোচানাটো হৈছে চিম্বলটো ইউজ কৰা হয় অৰা পিউৰিফিকেশ্যনৰ কাৰণে আমাৰ অৰা পিউৰিফাই কৰিবলৈ আৰু মেণ্টেল ব্লকেজ খুলিবলৈ কাৰণে যিকোনো পাৰ্চন মেণ্টেল ব্লকেজ খুলিবলৈ হোচানাটো ইউজ কৰা হয় সেইটো গম পাইছে হোচানাটো এনেকে ট্ৰাইংগল আঁকি লৈ এইটো ওপৰত এটা মানে এইটো কথা নহয় যেন এইখিনিৰ পৰা এনেকে আঁকিব লাগিব তাত দিয়াই আছে নাম্বাৰ 1 নাম্বাৰ 2 কেনেকে ড্ৰ কৰিব লাগে ইজি প্ৰচেছত দিয়া আছে এইটো বেছি পাতৰো নহয় আপোনালোকে পাৰে যদি উলিয়াই ল'ব ব্লেক এণ্ড হোৱাইটত উলিয়াই ল'লে ইমান নপৰে আৰু তাৰপিছত জহেৰে হৈছে হাৰ্ট ব্লকেজ হাৰ্টৰ প্ৰব্লেম থকা মানুহে ডিম্পীয়ে এইটো চিম্বল দি কেনে হিলিং কৰিবা এইটো চিম্বল ড্ৰ কৰি কেনে হাৰ্ট আৰু যাৰ হাৰ্ট ব্লকেজ থাকে বেক চাইডে হাৰ্টৰ বেক চাইডেও হিলিং ড্ৰ কৰি কেনে হিলিং কৰিবা হাৰ্ট ব্লকেজ হাৰ্ট কমজোৰ থাকিলে মানে এইটো চিম্বল ড্ৰ কৰা হয় ইয়াৰ পাছত মই সেইদিনাখন এটা চিম্বল দেখাইছিলো ষ্টুডেণ্টৰ চিম্বল ষ্টুডেণ্ট যোন অলপ উইক থাকে তেওঁলোকক আপোনালোকে এইটো চিম্বলটো দিছিলো ন মই গ্ৰুপত দিছিলে দি আছো দেই আৰু দুটা চিম্বল আছে সেই দুটাও দেখাই দিওঁ মই আজি আৰু দীপ্তি অহা নাই নেকি আজি মই তাকে কৈছিলো তোমাক নুশুনিলা পাহৰি থাকিলো তাইক তাই গ্ৰুপতো আছে আছে এইটো হৈছে বুদ্ধিকাৰী চিম্বল ষ্টুডেণ্টক দিব লাগে ষ্টুডেণ্টক প্ৰথমতে আমি চকুৰেদি হিলিং কৰোতে ষ্টুডেণ্টৰ থাৰ্ড আই চক্ৰত ড্ৰ কৰিম ফাৰ্ষ্টতে আমি ড্ৰ কৰিম পিউৰিফাই কৰিবলৈ কাৰণে চকুৰে তাৰপিছত ডাইকমিঅ তাৰপিছত চেহেকি তাৰপিছত বুদ্ধিকাৰী চিম্বল তাৰপিছত চিল কৰিবলৈ আকৌ চকুৰে লিখি লোৱা তাৰপিছত কল্পনা কৰি কেনে তেওঁক এনেকে হিলিং কৰি থাকিম আৰু ব্লেচিং দিম ফাৰ্ষ্টতে চকুৰে দি কেনে পিউৰিফাই তাৰপিছত ভাইলেট কালাৰ ডাইকমিঅ দি ব্ল' কৰা ডাইকমিঅ দিয়া তাৰপিছত চেহেকি দিয়া বেলেঞ্চৰ কাৰণে তাৰপিছত বুদ্ধিকাৰী চিম্বল দিবা তাৰপিছত দিবা চকুৰে দি কেনে হিলিং কৰিবা অলপমান সময় কানেকশ্যন কৰি ল'বা ডাইকমিঅ সঞ্চাইজেশ্যন কানেকশ্যন কৰি ষ্টুডেণ্টটোক ফ্ৰণ্টত আনি ল'বা আনি লৈ পিনি থাৰ্ড আই চক্ৰত ড্ৰ কৰিবা চকুৰে পিউৰিফাই তাৰপিছত ডাইকমিঅ পাৱাৰ এম্পাৱাৰ দিয়া ভাইলেট কালাৰ ড্ৰ কৰিবা তাৰপিছত দিবা চেহেকি তাৰপিছত বুদ্ধিকাৰী চিম্বল তাৰপিছত চিল কৰি দিব কাৰণে আমি চকুৰে ইউজ কৰিম মানে চিল কৰিবলৈ আমি ইটো ইউজ নকৰিলেও হ'ব চাগে এইটো ক্ৰছ চিনটোও পাৰে চকুৰে যেতিয়া ইউজ কৰোঁ চকুৰে কৰিব লাগে তাৰপিছত এইটো হৈছে কালাৰ নাই নেকি হেল্ল' ইয়াত বুদ্ধিকাৰীটো কালাৰ কি হ'ব কালাৰ দিয়া নাইকিয়া কালাৰ একো এনেকুৱা কালাৰ দিয়া হোৱা নাইকিয়া এন্টি ক্লকৱাইজ চাৰ্কুল ড্ৰ কৰিব লাগিব স্কুৱেৰটো ড্ৰ কৰিব লাগিব তাৰপিছত ট্ৰাইংগল তাৰ ভিতৰত ট্ৰাইংগল তাৰপিছত চকুৰে বুদ্ধিকাৰী চিম্বলত এইটো হৈছে সমৃদ্ধি ব্যৱসায় যাৰ ডাউন হৈছে ব্যৱসায়
মানুহৰ কাৰণে ইউজ কৰিব পাৰিব মই ফটো গ্ৰুপত দি দিম ড্ৰ কৰি কেনে বা ফটো তুলি কেনে মই দি দিম এইটো পাৰ্চতো ৰাখিব পাৰে তাৰপিছত বিজনেছ স্থানতো ৰাখিব পাৰে কোনোবা গাড়ী বিজনেছ কৰে কোনোবা ধৰক যিকোনো দোকান চুকান এনেকুৱাত এইটো ইউজ কৰিব পাৰিব কেনেকে হেৰি কৰিব পাৰিব ড্ৰ কৰিব পাৰিব মই দি দিম এতিয়া গ্ৰুপত ইয়াৰ পাছত হৈছে মধুৰম চিম্বলটো হৈছে সেম একে সতি লিখিয়াই এটোত এনেকে ট্ৰায়াঙ্গল ড্ৰ কৰি সাৰ্কুলৰ ভিতৰত ফটো থৈ কেনে হিলিং কৰা সেম একে হয় আমাৰ সতি চিম্বলৰ লগত এইটো হৈছে মধুৰম চিম্বল কিহত ইউজ কৰা হয় এইটো মানে ৰিলেশনশ্বিপ ভাল কৰিবৰ কাৰণে হিলিং কৰা হয় এটা স্কুৱেৰ বক্স ভিতৰত বনাই ল'ব তাৰপিছত সাৰ্কেল বনাব তাৰ ওপৰত পিৰামিড দি কেনে ফটো কেইখন দি মই দেখুৱাই আছো এই দুটা স্কুৱেৰ বনালে তাৰ দুটা স্কুৱেৰত ফটো এইটো এনেকে ৰাউণ্ড সাৰ্কেল আৰু এইটো পিৰামিড এইটো মধুৰম চিম্বল হয় বাকি আৰু চিম্বল নাই গোটেইকেইটা চিম্বল দিয়া হ'ল ইয়াতে কিবা ডাউট আছে যদি সুধিব পাৰে না মধুৰম হেতুটো মানে আমি ৰিলেশনশ্বিপৰ হিলিং কৰিব পাৰো হিলিং কৰিব পাৰো আমিতো এতিয়া আৰু বহুত কিটা পাইছোৱে চিম্বল হেৰি ৰিলেশনশ্বিপৰ হিলিং কৰিবলৈ চেহেকি দিও আমি ৰিলেশনশ্বিপ হিলিং কৰিব পাৰো সতি চিম্বল দিও সতি চিম্বল দি কিনেও হিলিং কৰিব পাৰিম এতিয়া আমি বহুত প্ৰকাৰ গোটেইকেইটা কৰি চাম আমাৰ মনোকামনা সিদ্ধি ধ্যান কৰোতে লাগে আমাৰ 20 মিনিটস সাইকিক সাৰ্জাৰী কৰোতে লাগিব আমাৰ 15 to 20 মিনিটস পিং সুৱাই এক্সাৰসাইজ ডেইলি তোমালোকে 10 to 30 মিনিটস কৰিবা মই ভিডিওটো দিছিলো পাইছিলা নে মানে মই ইউটিউবৰে ভিডিও দি দিছিলো মই নিজে কৰিবলৈ নহলগৈ মানে পাইছো চক্ৰ হিলিং 10 to 40 মিনিটস আছে ক্ৰিষ্টেল গিট বক্স হিলিং 20 to 40 মিনিটস লাগিব প্ৰাণ মুদ্ৰা যেটো শিকাইছিলো হেতু 5 to 10 মিনিটস এখিনি হৈছে 3A ক্লাছৰ বস্তু আপোনালোকে কিবা ইয়াত ডাউট আছে যদি সুধিব পাৰে মেম প্ৰাণমুদ্ৰাটো অকমান দেখুৱাই দিয়কচোন মই এনেকে কৈছিলো ন গাড়ীত আপোনালোকে এইটো প্ৰাণমুদ্ৰাটো মই ভিডিও বনাই কেনে দি দিম কৰিব যেতিয়া পাৰিব আমাৰ সাইকিক পাৱাৰটো বাঢ়িব সাইকিক পাৱাৰ বাঢ়িব ধৈৰ্য শক্তি বাঢ়িব মই আগৰ ভিডিওত দিছিলো মই যদি আপোনালোকে বুজি পোৱা নাই মই ভিডিও বনাই কেনে দি দিম এটা প্ৰাণমুদ্ৰা কেনেকে কৰে হাতটো কেনেকে থাকিব লাগিব এনেকে নহয় জানো এইটো তিনটা এনেকে দি কেনে টিভি চাই থাকোতেও কৰিব পাৰিব প্ৰায়ে থাকো এনেকে টিভি চাই থাকোতেও কৰিব পাৰিব খালি গাড়ী চলাই থাকোতেতো বাৰু এইটো কৰিবই নোৱাৰে গাড়ী চলাই থাকোতে কৰিব নোৱাৰে খোজকাঢ়ি গৈ থাকোতে নকৰিব টিভি চাই থাকোতেও এনেকে বহি লৈ কৰি থাকিব তেতিয়া আমাৰ সাইকিক পাৱাৰটো বাঢ়িব থ্যাংক ইউ তাৰপিছত আৰু কিবা সুধিব লগিয়া আছে ডাইকমিওটো গম পালে অঞ্জলি বাইদেউ আপুনি কিবা সুধিবলৈ আছে যদি সুধি ল'ব পাৰে চক মই ডাইকমিও যিটো ডাইকমিও ট্ৰেডিশনেল ডাইকমিওটো হৈছে এইটো দেখিছে এইটো হৈছে ট্ৰেডিশনেল ডাইকমিও ইয়াৰ পাছত হৈছে যিটো আমি মডাৰ্ন ভাৰ্সন এইটো মডাৰ্নটো ডাইকমিও ডাইকমিও মাষ্টাৰ চিম্বল বুলিও কোৱা হয় ডাইকমিও আৰু পাৱাৰফুল চিম্বল আৰু ব্ৰহ্মাস্ত্ৰ বুলিও কোৱা হয়
আৰু কিবা সুধিবলৈ আছে যি সুধি লোৱা এইখনৰ ইংলিছৰ ভাৰ্চনটো আছে ইংলিছৰ বুকটো লাগে যদি কাৰোবাক মই ইংলিছৰ বুকখনো মই দি দিব পাৰো আৰু যেতিয়া সাইকিক সাৰ্জাৰী কৰোতে এইকেইটা মনত ৰাখিবা হোৱাইট এদি ক্লিনিং এণ্ড চাৰ্জিং কৰা হয় হোৱাইট কালাৰেদি গ্ৰীন কালাৰ দি হিলিং কৰা হয় হিলিং ফাৰ্ষ্ট হ'বলৈ গ্ৰীন কালাৰ দিয়া হয় পিংক কালাৰ দি হাৰ্ট মানে হিলিং হয় হাৰ্ট চক্ৰ হিলিং কৰা হয় গোল্ডেন কালাৰ দি কানেক্টিং উইথ হিলিং পাৱাৰ এণ্ড হিলিং ফাষ্ট কৰিবৰ কাৰণে ভায়োলেট কালাৰ দি অভাৰঅল হিলিং স্পীডত হ'বৰ কাৰণে অভাৰঅল হিলিং স্পীডত হ'বৰ কাৰণে ভায়োলেট কালাৰ দিয়া হয় আৰু ব্লু কালাৰটো হৈছে পেইন কিলাৰ পেইন নাইকিয়া কৰিবৰ কাৰণে ব্লু কালাৰ দি এইটো কেতিয়াবা কিবা বিষ হ'লে মানে বিষোৱা জেগাত নীলা ৰঙেদি আৱৰি ধৰিছে আৰু হিলিং কৰিবাচোন সোনকালে হিলিং হয় গোল্ডেন কালাৰটো কি ক'লা গোল্ডেন কালাৰ কানেক্টিং উইথ হিলিং পাৱাৰ এণ্ড হিলিং ফাষ্ট হিলিং পাৱাৰ লগত কানেক্ট কৰে গোল্ডেন কাৰণ গোল্ডেন কালাৰটো কিহৰ আছিলে আমাৰ সঞ্চালনে কানেক্ট কৰে হিলিং পাৱাৰৰ লগত আৰু ফাৰ্ষ্ট হিলিং হয় মই গ্ৰুপত দি দিওঁ ফটো মাৰি লৈ তেতিয়া লিখিবলৈ আপোনালোকে ভাল হ'ব এইটো সাইকিক সাৰ্জাৰীত এইকেইটা কালাৰ লাগে আৰু কিবা সুধিবলগীয়া আছে সাবিত্ৰী বাইদেউ সোধক কিবা আছে নেকি সাবিত্ৰী বাইদেউ আহিছে না আজি আহিছে তো মই দেখিছিলো ন ফাৰ্ষ্টতে এইটো ক্লাছ আৰু আজি থাৰ্ড ডিগ্ৰী আজিয়ে খতম নি একচুৱেলি খতমেই হয় কিবা কাৰোবাৰ ডাউট থাকিলে মোক ক'লে হ'ল মই আকৌ ক্লাছ কৰাই দিম থাৰ্ড ডিগ্ৰী গোটেইখিনি কৰাই দিয়াই হ'ল আৰু যদি কিবা ডাউট আছে আপোনালোকে ক'লে হ'ল মই আকৌ এনে ক্লাছটোতো মই ভাবিছিলো দেওবাৰে কেতিয়াবা তেনেকুৱা এটা কৰিলে ভাল আমি চবেই লগ হ'ম দেওবাৰে তেতিয়া কোনোবা এটা টাইমত লগ হৈ চবৰে ডাউট বিলাক ক্লিয়াৰ কৰিম আৰু এটা মেডিটেশ্যন এটাও কৰাই দিব তাতে মেডিটেশ্যন এটাও কৰিম মোৰো ভাল লাগে মেডিটেশ্যন মই গুচি যাওঁ মই আপোনালোকক গাইড কৰি মই নিজে মেডিটেশ্যনত গুচি যাওঁ মই মেডিটেশ্যন কৰি বহুত ভাল পাওঁ কৰাম তেনেকুৱা কৰিম তেতিয়াহ'লে চানডে আমি লগ হ'ম চানডেটো চবেই থাকেই এটা টাইমত ক্লাছো কৰাম ডাউট খিনিও ক্লিয়াৰ কৰিম আৰু কোনে কি কৰিছে কি পাইছে সেয়া ক'ব আমাক নেনাই ক্লাছত নক'লেই নহয় তাই গাড়ী কিনিছিল বুলি নেনা ক'ত গ'লগৈ নেকি জানো আছিলে নেনা গ'ল নেকি নাই দেখা দেখোন কি হ'ল আমাৰ শক্তিবাদ কেতিয়া দিব নেনা তোমালোকক এতিয়া নেক্সট মই ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ কৰিম যেতিয়া যোনদিনাখন সেইদিনাখন শক্তিপাঠ তেতিয়া তোমালোকে জইন কৰি ল'বা শক্তিপাঠ সেইদিনাখন দি দিম নেক্সট ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ আছে হৈছেগৈ নেকি কিমান কেইগৰাকী হৈছে তেওঁলোকক নেক্সট এতিয়া ফাৰ্ষ্ট ডিগ্ৰী আৰু ছেকেণ্ড ডিগ্ৰী ক্লাছ কৰিম আকৌ 3A লৈকে আহিম তাৰপিছত আপোনালোকে অলপ দিন প্ৰেক্টিচ কৰক 4A লৈকে পূৰ্ণিমা বাইদেউটো জইন হৈ আছে তাৰপিছত ইপ্সিতা জইন হৈ আছে তেতিয়া 4Aত আপোনালোকে ফাৰ্ষ্ট ডিগ্ৰী আৰু ছেকেণ্ড ডিগ্ৰী আৰু 3A কাৰণে মানুহক এডমিটমেণ্ট দিব পাৰিব গ্ৰেণ্ড মাষ্টাৰ আৰু 4A to 3 মানে 3B2 দিব নোৱাৰিব ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী আৰু 3A এডমিটমেণ্ট দিব পাৰিব শিকাব পাৰিব মানুহক সেইটো শিকিলে যদি শিকে আৰু বাকী আৰু থাকিলে ৰখিয়ে আছে পূৰ্ণিমা বাইদেউক একচুৱেলি দিয়া হৈ গ'ল কিন্তু ফিজিকেল ক্লাছ খিনি মানে অলপ বুজাবলৈ আছে আৰু শক্তিপাঠ দিয়া হৈ গ'ল ফৰ্ট ডিগ্ৰীটো আছে ফৰ্ট ডিগ্ৰীটো আছে তাৰপিছত বাইদেউ ক্লাছ কৰিব তিয়কত আমাক ইনভাইট কৰিব
সেইটোতো ভাবিয়ে আছো আৰু মেনিফেষ্ট কৰক, হ'বই হ'ব, চব বস্তুৱে হৈ যায়, আমি যি ভাবো সেইটোৱে হয়। মোৰ আজিৰ ইমান ধুনীয়া মানে এটা হেৰি হৈছে নহয়, এফাৰ্মেশ্যন দিছিলো মইতো সদায় পজিটিভ চাইডতে এফাৰ্মেশ্যন দিওঁ ন, পজিটিভ ৱেতে। মোৰ আজি ফুলফিল হৈছে, মোৰ মনটো বহুত ভাল লাগি আছে। ক্লাছ কৰা আধা ঘণ্টামানৰ আগতে পাইছো মই ৰিজাল্ট। আমাৰ গুৰুৱে সেইদিনাখন পডকাষ্টত আহিছে পুৰণ শৰ্মা ছাৰ, তেতিয়া মই যিটো কথা তেতিয়া মোৰ অনামিকালে মনত পৰিছে, অনামিকা ডায়মণ্ড লোৱাটো। তাৰমানে ছাৰে এটা এক্সাম্পল দিছিলে, এজন মানুহে সদায় মানে বিচাৰে তেওঁ বহুত প্ৰব্লেম হৈ আছে যে মই 10 লাখ টকা এটা পাব লাগে, সদায় মেনিফেষ্ট কৰে যে মোক 10 লাখ টকা এটা লাগে, মোক 10 লাখ টকা এটা লাগে, 10 লাখ টকা এটা লাগে। মানুহজনে ৰাতিপুৱা শুই উঠিয়ে মেনিফেষ্ট কৰে মোক 10 লাখ টকা এটা লাগে। তেওঁ কি হ'ল, এদিন তেওঁ ঘৰৰ পৰা ওলাই যাওঁতে তেওঁৰ এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হ'ল, হস্পিটালত গ'ল, হস্পিটালত আছে। হস্পিটালত আৰু তেওঁ হস্পিটালৰ বেডত সাৰ পাইছে, দেখিছে হস্পিটালৰ বেডত। তো মাকক সুধিলে, মাক আছে, ঘৈণীয়েক আছে, চব আছে বোলে। তো সুধিলে কি হ'ল, মোক কি হৈছিলে, মানে তেওঁ মানে বেহুচ, মানে যোনদিনাখনৰ পৰা এক্সিডেণ্ট হৈছিল পুৰা বেহুচ হৈ আছিলে। কি হৈছিল, তো এনেকে এক্সিডেণ্ট হৈছিল, ঘৰৰ পৰা ওলাই আহোঁতে তোক ট্ৰাকে খুন্দিয়াইছিলে, তো এনেকে হৈ গ'ল। তো মানুহটো হয় নেকি বুলি কৈ এনেকে ভৰিটো লৰাবলৈ চাইছে, ভৰিকেইটা নাই তেওঁ। তাৰপিছত তেওঁ খুব মানে দুখ কৰিছে, আৰে মোৰ ভৰিকেইটা কি হ'ল। তেতিয়া মাকে ইফালৰ পৰা আহি কিনে মানুহজনক চেক এখন দিছে। চেকখন দি লৈ কৈছে যে এখন চেক লোৱা, তোমাক ট্ৰান্সপৰ্টৰ ফালৰ পৰা তোমাক, মানে তেওঁক ট্ৰাকে এক্সিডেণ্ট কৰিছিলে, সেই এক্সিডেণ্ট কৰা ট্ৰাকখনেদি মানে কি কৰিছিলে, তেওঁক ট্ৰান্সপৰ্ট ফালৰ পৰা তাঁতৰ যিবিলাক সন্থা থাকে ন, তেওঁলোকে এখন 10 লাখৰ চেক দিছিলে। 10 লাখৰ চেক এখন দি থৈ গৈছে তেওঁক, যে তেওঁৰ ভৰিকেইটা কটাৰ কাৰণে 10 লাখ। তেওঁ পালে নে 10 লাখ? তেওঁ এফাৰ্মেশ্যন দিছিল, মেনিফেষ্ট কৰিছিলে তেওঁ 10 লাখ পাইছো বুলি। কিন্তু কেনেকে পালে? এই ভৰিকেইটা কাটিল, এক্সিডেণ্ট হ'ল, এক্সিডেণ্ট হোৱাৰ পাছত তেওঁ 10 লাখ টকাটো পালে। সেইকাৰণে আমি এফাৰ্মেশ্যন দিওঁতে সদায় ভাল এফাৰ্মেশ্যন দিব লাগে। মই আজি এনেকুৱা এটা এফাৰ্মেশ্যন দি থৈছিলো, যেন ভাল যদি হয় ভাল কৰক, আৰু যদি বেয়া হৈছে, বেয়াটো কিহৰ কাৰণে হৈছে চাইন দিয়ক। বস্তুটো হয়ও হয়, চাইনো দিলে, ভালো কৰালে। সেইকাৰণে এফাৰ্মেশ্যনটো মেইন হয়। তাত চবতকে ডাঙৰ এক্সাম্পলটো হেৰিয়ে অনামিকাই ডায়মণ্ড লাগে, ডায়মণ্ড লাগে, ডায়মণ্ড লাগে। অনামিকাই ডায়মণ্ড ল'ব পাৰিলে, কিন্তু নিজৰ কাৰণে নহয়, তাই কিনিছে কিন্তু বেলেগক দিবলৈ কাৰণে। তাই যদি ক'লে হয় মই নিজৰ কাৰণে এটা ডায়মণ্ড ললো, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, তেতিয়াহ'লে অনামিকাই নিজৰ কাৰণে পালে হয়। অনামিকাইতো কৈ আছিলে মোক অকল ডায়মণ্ড লাগে বুলিয়ে কৈছিলে। ঠিক তেনেকুৱা কথা, গুড এফাৰ্মেশ্যন, ভাল এফাৰ্মেশ্যন দিব, ভাল হ'ব। যেনেকে মই পালো চিলভাৰ, সেইটো যে মই ভাবি তাই আছিলো চিলভাৰ, বুলি। তাই ভাল পালে, তাই পালে। সেইটো গিফ্ট পালো যেনিবা। মোৰ এজন চিনাকি দেওৰৰ লিখাই হয়, গুৱাহাটীৰ, সি ছেক্ৰেটেৰিয়েটত থাকে। তাৰপিছত মোক সেইদিনাখন ৰাতিপুৱাই সি ফোন কৰিছে, মানে সি চিফ মিনিষ্টাৰৰ পিয়ে হয়। তাৰপিছত মোক ফোন কৰিছে, ঐ বৌ, হেৰি নহয়, তই যে আজিকালি যে ফেচবুকত যে দিয়ে যে ক্লেইম কৰিবলৈ, যে মই ক্লেইম কৰিলো, মোৰ পইচাটো লগে লগে 10 মিনিটৰ পাছত মোৰ একাউণ্টত পইচা এটা সোমাল নহয়। সি অলপ জকি কৰিছে, সঁচা কথাও কৈছে বাৰু। মই কৈছো হয় নেকি, কিমান সোমালে? সি কৈছে নহয় ৰ এই গেছৰ যে চাবচিডিটো সোমাইছে। মই কৈছো তোৰ তাত মই ক্লেইমিত লিখাৰ লগে লগে সেইটো সোমালে। মই সোমাইছেতো, গুৱাহাটীৰ পৰা মোক ফোন কৰি গৈছে। সেই তেনেকুৱা কথা। আমি এফাৰ্মেশ্যনটো যদি ভালকে দিওঁ, কোটি টকা পাই যোৱাও মানুহ আছে, পাইছে। মানে সদায় গুড এফাৰ্মেশ্যন মোৰো দিবা। হৈছে নহয়। হৈছে হয়, কওকচোন। ছোৱালীৰ ক্ষেত্ৰতে হৈছে সেয়া। সেয়া ছোৱালী ক্ষেত্ৰত হলে বাইদেউ হয়, তাইতো এতিয়া বহুত সৰু হৈ আছে বাৰু, তাই তথাপিতো জবটো পাই গ'ল। চাওকচোন। মই আপোনাৰ যেতিয়া মোক হেৰি দিছিলে, মেছেজ কৰি দিছিলে, মই ষ্টেটাছ লগাইছিলো। ষ্টেটাছ লগাওতে মোক ল'ৰা এটাই ফোন কৰিছে, বাইদেউ এইটো এই যে পালে যে, মানে তেওঁ আননন পাৰ্চন, আমাৰ চিনি নাপাওঁ তেতিয়া, এইটো জব পালে যে, এই জবটো পোৱা ময়ো দিছিলো এইটো কাৰণে।
কিন্তু মই নাপালো আপুনি মোৰ কাৰণেও তেখেতৰ কাৰণে যেনেকে পে কৰি দিছিল তাৰপিছত মই এনেকে শিকাই দিছো আৰু এনেকে কৰিবা বুলি পাছত এতিয়া মোৰ লগত মাজে মাজে কথা পাতি থাকে ল'ৰাটোৱে সিও দিছিলে বোলে হয় আপোনাৰ চুইচবোৰ কাম কৰিলে আকৌ থেংক ইউ দিছিলে চুইচৰতে বহুতে কাম কৰে বহুত কাম কৰে মই কৈছো ন হয় মই আজি মোৰ অলপ আধা ঘন্টাৰ আগত যিটো মই পাইছো বহুত মানে মই নিজকে নিজে মোৰ বহুত ভাল লাগি আছে মোৰ এফাৰ্মেশ্যনেদি কাম দিছে মই সদায় এফাৰ্মেশ্যন এনেকেই দিওঁ যদি ভাল হবলগীয়া আছে ভাল হওক যদি বেয়া হৈছে কিহৰ কাৰণে বেয়া হৈছে কি হৈছে চাইন দিয়ক ভগৱান সেইকাৰণে মই সদায় কওঁ ছোৱালী বিয়া হব লাগে ভাল ল'ৰা পাব লাগে দৰা পাব লাগে বিয়া হব লাগে দৰা আহিলে যে বিয়া হলে যে এবছৰ পাছত যদি বিয়াখন ভাঙি যায় সেইকাৰণে কব লাগে মোৰ ছোৱালীজনী বিয়া হৈ গল ভাল সুপাত্ৰ এজনৰ লগত বিয়া হৈ গল তাইৰ সংসাৰখন বহুত সুখৰ হৈছে এনেকুৱাকে এফাৰ্মেশ্যন দিব লাগে যোৱা 8 তাৰিখে ময়ো ভাল ৰিজাল্ট এটা পালো কোৱাচোন কব লাগে আকৌ মনে মনে থাকা ল'ৰা এজনৰ অপাৰেশ্যন হৈছিলে গল্ড ব্লাডাৰ ঘৰৰ মানুহক ক'লে যে 5 বটল তেজ যোগাৰ কৰি থব দেই ল'ৰাজনক তেজৰ প্ৰয়োজন হ'ব বায়েকে মোক ক'লে যে বাইদেউ এনেকুৱা তেনেকুৱা কথা মোৰ অপাৰেশ্যন হ'ব কিন্তু 5 বটল তেজ লাগে বুলি কৈছে আপুনি কিবা এটা কৰি দিয়কচোন মই ঠিক আছে বাৰু ভাইটিৰ ফটো এখন দিয়া মই যিমানখিনি পাৰো বাৰু মই পেয়াৰ কৰিম ফটো দিলে তাৰপিছত আজি ফোন কৰিছে তেজ 5 বটলটোতো নহয়ে মানে আধা বটলৰো প্ৰয়োজন নহলে বোলে ধুনীয়াকে অপাৰেশ্যন হৈ গ'ল আজি ঘৰলে পঠিয়াই দিছে তেতিয়াহ'লে ভাবা এনেকুৱাতো মিৰাকেল ৰিজাল্ট আমাৰ ওচৰতে কিমান আহি থাকে ন কিমান ভাল লাগে শুনিবলৈ আজিও এটা ছোৱালী এজনী মোৰ বেষ্ট ফ্ৰেণ্ডৰ ছোৱালী হয় তাইৰ লগৰটোৰ কাৰণে মোৰ পৰা ক্ৰিষ্টেল লৈছিলে তাই কৈছে আজি ক্ৰিষ্টেল কিটালৰ মানে 3 বছৰৰ হেৰি মানে যিটো আছিলে 3 বছৰ দিব বেক আছিল নেকি এক্সামত সি বোলে এইবাৰ এবাৰতে পাছ কৰি গ'ল সেনেকুৱা কথা আৰু এগৰাকীয়ে কালি মোক ফোন কৰিছে মই 12 বছৰৰ পৰা যিটো মোৰ আশা আছিলে 12 বছৰৰ আশাটো আপোনাক আজি 3 মাহৰ আগতে লগ পোৱাৰ পাছত মোৰ সেই আশাটো পূৰণ নহল কিমান ভাল লাগে হয় তেওঁলোকে 12 বছৰৰ পৰা এফাৰ্মেশ্যন দি আছিলে তথাপিতো আমি শিকাই দিয়া পাছত কিবা এটা হোৱাৰ পাছতো জৰিয়া হয় আমি জৰিয়া হয় না আমি জৰিয়া হয় আপোনাৰ সাকসেস বেচেলডাল বহুত পাৱাৰফুল হয় বহুত বহুত পাৱাৰফুল মানে মই যাকে দিছো নহয় একদম ভাল ৰিজাল্ট আহিছে চবেই কয় মই এতিয়ালৈকে কিজানি 1000ৰ ওপৰত দিলো কিন্তু নিগেটিভ কোনো মানে কোৱা নাইকিয়া মানে 100ৰ ভিতৰত এজনে কব পাৰে যে আৰু সেইজনক মই দিওঁতেও গম পাওঁ যে মোৰ ক্ৰিষ্টেলৰ কথা কৈছো মই ক্ৰিষ্টেল যাক দিছো চব মানে আৰু যোনজনক মই গম পাওঁ এইজনে অলপ কিবা কৰিব এনেকুৱা মনত আহি যায় সেইজন গম পাই যাওঁ আৰু এজন মান কোনোবা এটা হেৰিত আহে কিন্তু যোনবিলাকে এবাৰ ক্ৰিষ্টেল লৈছে মোৰ পৰা 2বাৰ 3বাৰ লয় আৰু মই নিজেও প্ৰমাণ পাওঁ ক্ৰিষ্টেলৰ এইটো ইউনিভাৰ্চেল এডুকেশ্যনৰো আছে বহুত ভাল বহুত কামত দিছে এডুকেশ্যন ক্ৰিষ্টেল সাকসেছৰ কোন পাৰ্ট মেম মই নিজে পিন্ধা নাই মই গ্ৰুপত দি দিম কোনোবা ইয়াত পিন্ধি আছে নে নাজানো অনামিকাই পিন্ধি থাকিব লাগে না নাই পিন্ধা কি বাৰু সাকসেছ পিন্ধি আছো ময়ো পিন্ধি আছো গৰুমা চবে পিন্ধি আছে চোৱা সেইডালে বহুত ভাল ৰিজাল্ট দিছে আৰু মই এতিয়া তোমালোকক কৈছো তোমালোকে যেতিয়া হিলিং কৰিবা মই কৈয়ে দিছো হিলিং কৰোতে যদি কাৰোবাক ক্ৰিষ্টেল দিব লগা হয় মোক এবাৰ সুধিলে মই কৈ দিম নহয় যে এইটো প্ৰব্লেমৰ কাৰণে এইডাল ক্ৰিষ্টেল ল'ব লাগে তেতিয়া তোমালোকে লগে লগে বহি নোট কৰি যাবা যেন মোক দ্বিতীয়বাৰ সুধিব নালাগে আৰু যেনে মই মোৰ পৰা কিবাই লৈ থাকে পম্পিক সদায় কওঁ পম্পি নোট কৰিবা লিখি যাবা ডিম্পিক কওঁ ডিম্পিতকে ডিম্পি ল'ৰাই এতিয়া বেছিকে জনা হৈছে সি বেছিকে জনা হৈছে মোক মণিপুৰ চক্ৰত হিলিং কৰিছে আমাৰ সৰুজনীটো কবই নালাগে মোৰ কিবা এটা হৈছে বুলি কোৱাৰ লগে লগে হিলিং কৰিবলৈ আৰম্ভ কৰি দিয়ে তাদিয়া মই সেইকাৰণে কৈছো ডিম্পিক তোমাৰ ল'ৰাটো গ্ৰেণ্ড মাষ্টাৰ হৈ আছেগৈ আৰু সোনকালে গুৰুমা মই এটা কথা সুধিব বিচাৰিছো যদি কোনোবা মানে লেফ্টত মানে হেৰি কৰে লেফ্ট হেণ্ডেড হয় তেওঁলোকেও সেই লেফ্ট
মানে যিকোনো ক্ৰিষ্টেল লেফ্টতে পিন্ধিব পাৰিব নে কি? একচুৱেলি কনচিয়াছ চাবকনচিয়াছ মাইণ্ডটো লেফ্টতে থাকে, কিন্তু অ সেইটো কথাটো মই সুধিব লাগিব, এইটো কথাটো ময়ো মাইণ্ডত অহা নাছিলে। মানে থাকিব মোৰ নেকি? ডাঙৰজনী ছোৱালী আপোনাৰ লেফ্ট হেণ্ডেড হয়, খোৱা বোৱাৰ পৰা ধৰি লিখা মেলা সকলো লেফ্টতে কৰে, কিন্তু তাই মানে সেই ৰাইটটো মানে তাই অপজিটত ব্যৱহাৰ কৰে। মই সেইকাৰণে মানে সুধিব বিচাৰিছিলো এইটো। অকে, ঠিক আছে, মই সুধিম ৰবা, এইটো কথাটো মোৰো মাইণ্ডত অহা নাছিলে, সুধি দিম। আৰু আৰু গুৰুমা ময়ো বহুতক দিছো যে ক্ৰিষ্টেল, হয় মানে প্ৰত্যেকৰ মানে ৰিজাল্ট ভাল, প্ৰত্যেকে মোক মানে একদম বেলেগ হেৰি কৰে আৰু এগৰাকী মানে হেৰি মানে হাজবেণ্ড ৱাইফ মানে ভাইটি ভন্টি হয় আৰু মোৰ, হয় তেওঁলোকৰ মানে হেৰি মানে আপোনাৰ বিয়া হৈছে মানে বেলেগ সম্প্ৰদায়ৰ মানে ল'ৰাৰ লগত ছোৱালীজনী বিয়া হ'ল, ঘৰৰ লগত ৰিলেশ্যনশ্বিপ নাইকিয়া হৈ গ'ল, কিন্তু ক্ৰিষ্টেল পিন্ধাৰ পৰা একদম সিহঁতৰ সকলোখিনি একদম পজিটিভ হৈ গ'ল, চব মিলি গ'ল, সকলো ভাল আৰু এতিয়া। তচোন ইমান ভাল লাগে ন এনেকুৱা ৰিজাল্ট বোলে। মই পম্পিৰো ষ্টেটাছ চাই থাকো, পম্পিৰো বহুত ফিডবেক ভাল আহে। তাই মই এইটো যাওঁচোন দেই। দিয়া অৰ্ডাৰ দিবই মানে ফাৰ্ষ্ট টাইম, পিছত আকৌ দিয়ে যে বাইদেউ মোক এইটো লাগিছিলে, এই দুডাল লাগিছিলে, মোক দিয়কচোন। চবে ফিডবেক ভাল কৰি দিয়ে মানে। সেইটো কাৰণে ভাল লাগে শুনি কেনে, চবৰে ভাল হওক। আৰু কাৰো যদি ডাউট নাই তেতিয়াহ'লে নেক্সট আমি দেওবাৰে, এইটো দেওবাৰে নহয়, এইটো দেওবাৰেতো মই ক'লো মই গুৱাহাটী যাম। মই গুৱাহাটী এইবুলি কোনোবা ইয়াত গুৱাহাটীত আছে যদি মেম লগ কৰিব নেকি নকব। মই 4টা বজাত ট্ৰেইনত যাম, 8টা বজাত গৈ পাম, 8টা 9টা বজাত গৈ পাই মোৰ বিয়া খাম, ৰাতি আকৌ 8টা বজাত মই ঘূৰি আহিম। সেইকাৰণে কাকো লগ কৰিব নোৱাৰিম, কিন্তু মই সৰ্বানীলে লৈ যাম, ট্ৰাই কৰিম 6 মাইলত লগ কৰি কেনে বস্তুটো দি যাবলৈ। ঠিক আছে। কিয় কাৰণে মানে কৈ দিছো, আকৌ মই এতিয়া ভিডিঅ'টো দি দিম, চবে আহিলে মোক লগ নকৰিলে মানে বিয়াখন মই এৰিব নোৱাৰো কাৰণেহে যাম। মোৰ দেওৰৰ বিয়া, দেওৰ মানে মোৰ এওঁৰ হাজবেণ্ডৰ খুৰাকৰ ল'ৰাৰ বিয়া গণেশগুৰিত। আমি বিয়ালৈ যাম আৰু বিয়া খাই গুচি আহিম। আৰু যাম বুলিতো টিকেট চিকেট কৰি থৈছো, লাষ্ট মুহূৰ্তত কি হয় সেইটো ইউনিভাৰ্ছে জানে আৰু। 15 তাৰিখে আমিও যাম, এই ছোৱালী 16 তাৰিখে এপইণ্টমেণ্ট আছে। বঢ়িয়া বঢ়িয়া, কলাক্ষেত্ৰত তেতিয়াহ'লে একদম মিঠাই চিঠাই খাই আহিম। তেতিয়াহ'লে সৰ্বানী মিঠাই খাই ৰখি থাকিবা পূৰ্ণিমা বাইদেউ। কিহত যাবা বাইদেউহঁতে? বাহিৰত বাছত যাম। বাছত যাব ন? আমিও মই সেইখন কামৰূপ ট্ৰেইনত ৰাতিপুৱা গুচি যাম, গৈ আহি যাম। বাকী এদিন লগ কৰিব যাম গুৱাহাটীত, চবকে এদিন যোৰহাটত যাম, আমি এনেই লগ যোৰহাটত কৰিম, আহিব। এনেই চব বহিম কথা পাতিম। ঠিক আছে, সেইদিনাখন কাৰো ঘৰত নোসোমাও, এটা জেগা ঠিক কৰিম, গুৱাহাটীত হওক যোৰহাটত হওক, এনেকে লৈ কথা পাতি গুচি আহিম আমি। ঠিক আছে। ক্লাছটো চোৱা, মই ক্লাছটো কৰাবলে সেইদিনাখনো চব ৰেডি কৰিলো, ক্লাছটো এবাৰ নহলে, কিন্তু ক্লাছটো কৰোৱাৰ পাছত ন এৰি দিবলৈ মন নাযায়, কৰাই থাকিব মন যায়, কিবা শিকাই থাকিব মন যায়, আৰু শিকিব নেকি সুধিব মন যায়। ভাল লাগে কৰি, চবৰ লগতে আৰু লগো হোৱা যায় ন ইমান দিনৰ পাছত। ঠিক আছে, থেংক ইউ। তেতিয়াহ'লে এতিয়া চবৰে কাম থাকে ঘৰত। গালটো বেয়া লাগি আছে, কিন্তু ভাল লাগিছে। ভাল লাগিছে।